নমস্কাৰ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এইয়া গেলা গৰমত ওলাইছোঁ আজি কলেজলৈ বুলি যিহেতু এইকেইদিন কলেজলৈ গৈয়ে আছোঁ আৰু এইফালে ৰাতিপুৱাই শুই উঠি চাকি বন্তি জ্বলাই লৈ এতিয়া কলেজলৈ বুলি ওলাইছোঁ দেই। তাৰপিছত এইফালে আজি ইমান ৰ'দ দিছে সূৰ্য দেৱতাই, গতিকে এইফালে মোৰ ঘৰত পৰি গৈছোঁ মানে। আৰু পিছে আজি কলেজত মোৰ কেইটামান কামো আছিলে, সেইকাৰণে এইফালে ফৰ্ম কেইখনমান ছাবমিট দিবলৈ আছে, ছাবমিটো দিলোঁ। পিছে আমাৰ কলেজত ফোন এলাও নাই, গতিকে উপায় নাই আৰু মনে মনে ভিডিঅ' এটা কৰি থৈছোঁ। ছাৰে পিছে দেখিলে গালিয়ে পাৰিব। এইফালে আমাৰ এতিয়া ক্লাছ হৈ লৈ আমি গোটেইখিনি এতিয়া ঘৰমুৱা হৈছোঁ, মানে ৰুমলৈ যাম। আৰু মই এইফালে মানে আপোনালোকক কৈ আছোঁ, যিহেতুকে ক্লাছটো আমাক আজি সোনকালে এৰি দিলে আৰু খুবেই ভাল লাগিছে, যিহেতু গৰমত ইমানখিনি ক্লাছ কৰাৰ ধৈৰ্য নাথাকে। মানে 2-3টালৈকে ক্লাছ কৰাটো একদম ধৈৰ্য নহয়, গতিকে এইফালে ক্লাছ কৰি লৈ এতিয়া আমি ৰুমলৈ যাম। আৰু আজি আমাৰ গেষ্ট হৈছে, মানে মোৰ ৰুমৰ গেষ্ট হৈছে আমাৰ এনিশা বাইদেউ। পিছে এনিশাক ক'লোঁ বৈ আজি মোৰ ৰুমতে ভাত সাজ খাবি, গতিকে এইফালে দুয়োজনে মিলাই লৈ মাংস কিনি লৈছোঁ। এতিয়া পিছে বনাই মেলি খোৱাৰহে কথা আৰু। তাৰপিছত এইফালে আমি মাংস লৈ ল'লোঁ। গৈ আছোঁ গাইজ, বহুত বেছি গৰম। আজি ভাবিছোঁ মাংস বনাওঁ, আজি আনিছা মোৰ ঘৰৰ ৰুমত মাংস বনাব। আৰু ৰ'ব এইফালে দেখিলেই নহয় আমি মাংস চাংস কিনি ল'লোৱে। এতিয়া পিছে ৰুমলৈ আহি এয়া আমাৰ শ্বেফ আজি এনিশা বাইদেৱে বনাই আছে। পিছে এনিশা বাইদেৱে কেনেকুৱা বনাইছে আপোনালোককতো ক'ব লাগিবই, বহুত বেছি ধুনীয়া বনালে আৰু সঁচাকৈ খাই ভাল লাগিলে। যিহেতু মই বাৰু ইমান নাজানো বনোৱা সিজোৱা, মানে লাহে লাহে শিকি আছোঁ আৰু। গতিকে আজিলৈ আছিলে ভিডিঅ'টোত ইমানেই, পুনৰ লগ পাম আকৌ এটা মোৰ মিনি ব্লগৰ সৈতে। আজিলৈ বাই।